নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। 29 মাৰ্চ শনিবাৰে 2025 বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ লাগিবলৈ গৈ আছে। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ খুবেই প্ৰভাৱশালী সূৰ্যগ্ৰহণ হ'ব। এই গ্ৰহণৰ প্ৰভাৱ সম্পূৰ্ণ 12টা ৰাশিৰ ওপৰতেই পৰিব। প্ৰিয় দৰ্শক, এইবাৰৰ সূৰ্যগ্ৰহণ কোনো সাধাৰণ সূৰ্যগ্ৰহণ নহয়। এই গ্ৰহণে এটা মহা সংযোগ ঘটাব বুলি কোৱা হৈছে, কাৰণ এই গ্ৰহণ চ'ত মাহৰ অমাৱস্যা পৰিছে। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ক'ত ক'ত দেখিবলৈ পোৱা যাব আৰু এই গ্ৰহণৰ প্ৰভাৱ কোনকেইটা ৰাশিৰ ওপৰত পৰিব, সেই কথা যদি আপুনিও জানিব বিচাৰে তেন্তে ভিডিঅ'টো খুব ধ্যান দি শেষলৈকে চাই যাব। প্ৰিয় দৰ্শক, আপুনি যদি জ্যোতিষশাস্ত্ৰ, বাস্তুশাস্ত্ৰ আৰু গ্ৰহ নক্ষত্ৰৰ ভাল বেয়া প্ৰভাৱক বিশ্বাস কৰে তেন্তে আজিৰ ভিডিঅ'টোৱে আপোনাক বহু বিপদৰ পৰা ৰক্ষা কৰিব। 29 মাৰ্চৰ সূৰ্যগ্ৰহণৰ পিছত 7টা ৰাশিৰ জাতক জাতিকাৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ পৰিব। মহাদেৱৰ কৃপাত এই 7টা ৰাশিৰ লোকসকলে জীৱনত অপাৰ সুখ, শান্তি, সফলতা, ধন সম্পত্তি আদি লাভ কৰিবলৈ সক্ষম হ'ব। যেতিয়া কোনো ভক্তৰ ওপৰত মহাদেৱে কৃপা দৃষ্টি দিয়ে তেতিয়া সেই ভক্তৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ পৰাটোৱেই নিশ্চিত। 29 মাৰ্চ শনিবাৰে লাগিবলগীয়া সূৰ্যগ্ৰহণৰ পিছৰ পৰাই এনে চমৎকাৰ পৰিৱৰ্তন 7টা ৰাশিৰ জাতক জাতিকাই দেখিবলৈ পাব। আচলতে কোনকেইটা ৰাশিৰ জাতক জাতিকাৰ জীৱন মহাদেৱৰ আশীৰ্বাদত সলনি হৈ পৰিব, কোনকেইটা ৰাশিৰ জাতক জাতিকাই বিশেষ সাৱধানতা বজাই চলিব লাগিব আৰু কি কি উপায় কৰিলে মনে বিচৰা ফল লাভ কৰিব পাৰিব ইত্যাদি সকলো কথা আপোনাক আজি বিস্তাৰিতভাৱে বুজাই দিয়া হ'ব। গতিকে আপুনিও যদি মহাদেৱৰ কৃপা লাভ কৰি জীৱনটো সুন্দৰ কৰিব বিচাৰে তেন্তে কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি কথাখিনি শেষ পৰ্যন্ত শুনি যাব। প্ৰিয় দৰ্শক, 29 মাৰ্চত লাগিবলগীয়া বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ হ'ব আংশিক সূৰ্যগ্ৰহণ। ভাৰতীয় সময় অনুসৰি 29 মাৰ্চ শনিবাৰে দুপৰীয়া 2:20:43 সূৰ্যগ্ৰহণ আৰম্ভ হ'ব আৰু সন্ধিয়া 6:13:45 এই গ্ৰহণ চলি থাকিব। প্ৰায় 4 ঘণ্টা সময় গ্ৰহণ চলিব, কিন্তু গ্ৰহণৰ সূতক কাল আৰম্ভ হ'ব 12 ঘণ্টাৰ পূৰ্বে। যিহেতু ভাৰতীয় আকাশত এই সূৰ্যগ্ৰহণ দেখিবলৈ পোৱা নাযাব, সেইবাবে সূতক কালৰ কোনো মহত্ব ভাৰতত নাথাকিব বুলি জ্যোতিষশাস্ত্ৰবিদে প্ৰকাশ কৰিছে। ভাৰতত সূৰ্যগ্ৰহণ দেখিবলৈ পোৱা নাযায় যদিও গ্ৰহণৰ প্ৰভাৱ 12টা ৰাশিৰ ওপৰত পৰিব বুলি কোৱা হৈছে, কাৰণ প্ৰতিটো মহাজাগতিক পৰিঘটনাই পৃথিৱীত থকা প্ৰতিটো প্ৰাণীকে প্ৰভাৱিত কৰে। প্ৰিয় দৰ্শক, সূৰ্যগ্ৰহণৰ পিছৰ পৰা কোনকেইটা ৰাশিৰ জাতক জাতিকাৰ জীৱন সলনি হ'ব, কোনকেইটা ৰাশিৰ লোকে মহাদেৱৰ কৃপাত জীৱনত সকলো লাভ কৰিবলৈ সক্ষম হ'ব, সেই কথা প্ৰথমে জানি লওঁ আহক। সূৰ্যগ্ৰহণৰ পিছত মহাদেৱৰ আশীৰ্বাদত ভাগ্য সলনি হ'বলগীয়া প্ৰথমটো ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ ওপৰত মহাদেৱে অপাৰ কৃপা দৃষ্টি দিব। গ্ৰহণৰ পিছৰে পৰা মকৰ ৰাশিৰ জাতক জাতিকাই মহাদেৱৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। সূৰ্য গ্ৰহণৰ পিছত মকৰ ৰাশিৰ লোকসকলৰ আৰ্থিক দিশত থকা সমস্যা দূৰ হ'বলৈ আৰম্ভ হ'ব। মকৰ ৰাশিৰ যিসকল লোকে ব্যৱসায়ৰ সৈতে জড়িত আছে তেওঁলোকে ব্যৱসায়িক ক্ষেত্ৰত উন্নতি কৰিবলৈ সক্ষম হ'ব। মকৰ ৰাশিৰ চাকৰিয়ালসকলৰ কৰ্মক্ষেত্ৰত মান সন্মান বৃদ্ধি হ'ব। যিসকলে বিদেশত গৈ চাকৰি কৰিব বিচাৰে বা পঢ়িব বিচাৰে তেওঁলোকে বিদেশত চাকৰি লাভ কৰা আৰু পঢ়াৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। লগতে মকৰ ৰাশিৰ লোকসকলৰ উপাৰ্জন পূৰ্বৰ তুলনাত দুগুণ বৃদ্ধি হ'ব। মকৰ ৰাশিৰ যিসকল লোকে উপাৰ্জন বা সংস্থাপনৰ সন্ধান কৰি আছে তেওঁলোকে মহাদেৱৰ কৃপাৰ বলত সূৰ্যগ্ৰহণৰ পিছত সংস্থাপন লাভ কৰা তথা উপাৰ্জনৰ কোনো এক ৰাস্তা বিচাৰি পোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰিব। ইয়াৰ উপৰিও মকৰ ৰাশিৰ লোকসকলে সকলো কামতে সফলতা লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, আপোনাৰো যদি মকৰ ৰাশি তেন্তে কমেণ্টত সম্পূৰ্ণ ভক্তিৰে হৰ হৰ মহাদেৱ বুলি লিখিবলৈ নাপাহৰিব। সূৰ্য গ্ৰহণৰ পিছত মহাদেৱৰ কৃপাত ভাগ্য সলনি হ'বলগীয়া দ্বিতীয়টো ৰাশি হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে গ্ৰহণৰ পিছৰ সময়খিনি খুবেই শুভ সময় হ'বলৈ গৈ আছে। সূৰ্য গ্ৰহণৰ পিছৰে পৰা মেষ ৰাশিৰ লোকসকলে মান সন্মান আৰু প্ৰতিষ্ঠিত হোৱাৰ সুযোগ লাভ কৰিব। মহাদেৱৰ আশীৰ্বাদত মেষ ৰাশিৰ লোকসকলে সফলতাৰ নানান সুযোগ লাভ কৰিব আৰু সেই সুযোগ গ্ৰহণ কৰি তেওঁলোকে জীৱনত আগুৱাই যাব পাৰিব। বৰ্তমানলৈকে আপুনি যিখিনি কামত বাধাৰ সন্মুখীন হৈ আছিল, আপোনাৰ যিবোৰ কাম ৰৈ আছিল সেই সকলোতে আপুনি সফল হ'ব। ৰৈ থকা সকলো কাম আৰম্ভ কৰি সেই কামত আপুনি সফল হ'ব পাৰিব। সকলো ক্ষেত্ৰত থকা বাধা বিঘিনি মহাদেৱে দূৰ কৰি দিব। টকা পইচাৰ ক্ষেত্ৰত আপুনি যি সমস্যাৰ সন্মুখীন হৈ আছিল
সেই সমস্যা লাহে লাহে আঁতৰি যাব। ভগৱান সূৰ্যদেৱ আৰু মহাদেৱৰ আশীৰ্বাদত আপুনি হঠাৎ ধন লাভ কৰাৰো সম্ভাৱনা দেখা গৈছে। আপোনাৰ ঘৰখনৰ সদস্যসকলৰ মাজত মৰম স্নেহ বৃদ্ধি পাব। পৰিয়ালটো শান্তিয়ে বিৰাজ কৰিব। লগতে আপুনি যি কাম বৰ্তমান কৰি আছে সেই কামত আপোনাৰ আয় বৃদ্ধি পাব। মেষ ৰাশিৰ লোকসকলে সামাজিক ক্ষেত্ৰত প্ৰশংসা লাভ কৰাৰো সম্ভাৱনা আছে। আপুনি যদি কিবা পৰিকল্পনা কৰি আছে তেন্তে আপুনি পৰিকল্পনা মতে আগবাঢ়িবলৈ সূৰ্য গ্ৰহণৰ পিছৰ সময়খিনি খুবেই উত্তম সময়। সূৰ্য গ্ৰহণৰ পিছৰ পৰা আপুনি সকলো দিশতেই ইতিবাচক ফল দেখিবলৈ পাব, কাৰণ গ্ৰহণৰ পিছৰে পৰা মেষ ৰাশিৰ লোকসকল সময় আৰু ভাগ্যই লগ দিব। গতিকে আপোনাৰ যদি মেষ ৰাশি তেন্তে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিবলৈ কমেণ্টত হৰ হৰ মহাদেৱ বুলি অৱশ্যেই লিখিব। তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে বৃষ ৰাশি। 29 মাৰ্চৰ সূৰ্যগ্ৰহণৰ পিছৰে পৰা বৃষ ৰাশিৰ লোকসকলেও মহাদেৱ আৰু সূৰ্যদেৱৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। বৃষ ৰাশিৰ লোকসকলৰ ওপৰত মহাদেৱ আৰু সূৰ্যদেৱে এনেকৈ কৃপা বৰষিব যে তেওঁলোকে জীৱনৰ সকলো সমস্যাৰ পৰা মুক্তিৰ পথ বিচাৰি পাব। আৰ্থিক দিশত থকা সমস্যা, মানসিক অশান্তি, ৰোগ ব্যাধি আদিৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব। বৃষ ৰাশিৰ চাকৰি প্ৰত্যাশীসকলৰ যদি চাকৰি বা সংস্থাপনৰ ক্ষেত্ৰত কিবা সমস্যা আছিল সেই সকলো সমস্যা সূৰ্যগ্ৰহণৰ পিছৰে পৰা নোহোৱা হৈ পৰিব। সকলো বাধা আঁতৰি যাব। মহাদেৱৰ কৃপাত তেওঁলোকে চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব। যিসকলে চাকৰি কৰি আছে তেওঁলোকে পদোন্নতি লাভ কৰাৰ সম্ভাৱনা আছে। সূৰ্যগ্ৰহণ শেষ হোৱাৰ পৰাই বৃষ ৰাশিৰ লোকসকলে জীৱনৰ সাংঘাতিক পৰিৱৰ্তন দেখিবলৈ আৰম্ভ কৰিব। মহাদেৱ আৰু সূৰ্যদেৱৰ উপৰিও শনিদেৱৰ কৃপাত বৃষ ৰাশিৰ লোকসকলৰ ঘৰখনলৈ সুখ, শান্তি আৰু সমৃদ্ধিৰ আগমন ঘটিব বুলি কোৱা হৈছে। বৃষ ৰাশিৰ কোনো জাতক জাতিকাই যদি নতুনকৈ ঘৰ সাজিম বুলি ভাবিছে, মাটি বাৰী বা গাড়ী কিনিম বুলি যদি ভাবিছে, নাইবা কিবা মূল্যৱান সম্পত্তি ক্ৰয় কৰিম বুলি যদি ভাবি আছে, তেন্তে সূৰ্যগ্ৰহণৰ পিছৰ সময়খিনি অৰ্থাৎ 29 মাৰ্চৰ পিছৰ সময়খিনি আপোনাৰ বাবে খুবেই উত্তম হ'ব। যিহেতু মহাদেৱ, সূৰ্যদেৱ আৰু শনিদেৱ আপোনাৰ ওপৰত অধিক সন্তুষ্ট থাকিব, গতিকে এই সময়খিনি আপোনাৰ বাবে অত্যন্ত লাভজনক, কাৰণ সময় আপোনাৰ পক্ষত আছে। গতিকে এই সময়ক সঠিক ব্যৱহাৰ কৰাটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। প্ৰিয় দৰ্শক, আপোনাৰো যদি বৃষ ৰাশি তেন্তে কমেণ্টত সম্পূৰ্ণ শ্ৰদ্ধাৰে জয় সূৰ্যদেৱ, হৰ হৰ মহাদেৱ, জয় শনিদেৱ বুলি লিখিবলৈ নাপাহৰিব। মহাদেৱ আৰু সূৰ্যদেৱৰ আশীৰ্বাদত সূৰ্য গ্ৰহণৰ পিছত ভাগ্য সলনি হ'বলগীয়া আনটো ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ লোকসকলে মহাদেৱৰ কৃপাত সূৰ্য গ্ৰহণৰ পিছৰে পৰা আৰ্থিক ক্ষেত্ৰত ভাল ফল দেখিবলৈ পাব। আপুনি যদি ধাৰ ঋণত ডুবি আছিল সেই ঋণ আপুনি পৰিশোধ কৰিব পাৰিব। পূৰ্বৰে পৰা পৰিশ্ৰমৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি যদি হাজাৰ প্ৰয়াস কৰাৰ পিছতো জীৱনত বাৰে বাৰে বিফল হৈ আছিল, বিভিন্ন ক্ষেত্ৰত যদি বহুত বেছি অশান্তিত ভুগি আছিল, এই সকলোৰে পৰা মুক্তি লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও গ্ৰহণৰ পিছৰে পৰা কন্যা ৰাশিৰ লোকসকলে যি কামতেই হাত দিব তাতেই সফলতা অৰ্জন কৰিব পাৰিব। আপোনাৰ ওপৰত মহাদেৱ আৰু সূৰ্যদেৱৰ অসীম কৃপা দৃষ্টি থাকিব। মহাদেৱৰ কৃপাত আপোনাৰ আত্মবিশ্বাস দৃঢ় হ'ব। আত্মবিশ্বাস দৃঢ় হোৱাৰ বাবে আপুনি সকলো কামতেই সফল হ'ব। ব্যৱসায় বাণিজ্যত অধিক উন্নতি হ'বলৈ আৰম্ভ হ'ব। সমাজত আপোনাৰ মান সন্মান বৃদ্ধি হ'ব। পৰিয়াল তথা বন্ধু বান্ধৱৰ পৰা ভাল সঁহাৰি লাভ কৰিবলৈ ল'ব। গ্ৰহণৰ পিছতেই কন্যা ৰাশিৰ ওপৰত বহুকেইটা শুভ সংযোগ দেখা গৈছে। আপোনাৰ সময়বোৰ ভালদৰে অতিবাহিত হ'ব। অতীতত কৰা ভুলৰ আপুনি পুনৰাবৃত্তি নকৰিব। মহাদেৱৰ পৰম কৃপাত আপুনি কৰ্মত উচিত ফল নিশ্চিতভাৱে লাভ কৰিব। প্ৰেম বা সাংসাৰিক জীৱনৰ বাবে সূৰ্যগ্ৰহণৰ পিছৰ সময়খিনি কন্যা ৰাশিৰ বাবে অতি শুভ সময়। আপোনাৰো যদি কন্যা ৰাশি তেন্তে কমেণ্টত সম্পূৰ্ণ ভক্তিৰে হৰ হৰ মহাদেৱ বুলি লিখিবলৈ নাপাহৰিব। সূৰ্য গ্ৰহণৰ পিছত ভাগ্য সলনি হ'বলগীয়া পঞ্চমটো ৰাশি হৈছে সিংহ ৰাশি। 29 মাৰ্চৰ সূৰ্যগ্ৰহণৰ পিছৰে পৰা সিংহ ৰাশিৰ জাতক জাতিকাৰ ওপৰতো মহাদেৱ আৰু সূৰ্যদেৱৰ কৃপা থাকিব। এই ৰাশিৰ লোকসকলৰ ওপৰত মহাদেৱ সদায় প্ৰসন্ন হ'ব। সিংহ ৰাশিৰ লোকসকলৰ আৰ্থিক স্থিতি মজবুত হ'ব। সূৰ্য গ্ৰহণৰ পিছৰ সময়ছোৱা সিংহ ৰাশিৰ লোকসকলৰ বাবে খুবেই শুভ সময়। আপোনাৰ জীৱনলৈ
এজন বিশেষ ব্যক্তিৰ আগমন ঘটিব আৰু সেই ব্যক্তিজনৰ বাবেই আপোনাৰ গোটেই জীৱন পৰিৱৰ্তন হৈ যাব। সকলো ফালৰ পৰা আপোনাৰ জীৱনলৈ সুখ শান্তি সমৃদ্ধি আহিব। আপোনাৰ জীৱনত কোনো বস্তুৰে অভাৱ বা নাটনি নহব। সূৰ্য গ্ৰহণৰ পিছত শনিদেৱ আৰু মহাদেৱৰ কৃপা দৃষ্টি সকলোতকৈ বেছি সিংহ ৰাশিৰ ওপৰতেই থাকিব বুলি জ্যোতিষ শাস্ত্ৰবিদে প্ৰকাশ কৰিছে। আপুনি যদি ইমান দিনে কাম কৰি নিৰাশ হৈ আছিল, কোনো সুফল যদি লাভ কৰিব পৰা নাছিল, তেন্তে আপোনাক অভিনন্দন জনাইছো। কাৰণ 29 মাৰ্চৰ পিছত আপোনাৰ জীৱনৰ সকলো বাধা আঁতৰি যাব আৰু আপুনি সকলো কামতেই সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। যি কামেই নকৰক কিয় সকলো কামতেই সফলতা লাভ কৰিব পাৰিব। কিন্তু যি কাম আপুনি কৰিব সেই কামত সম্পূৰ্ণ নিষ্ঠা আৰু একাগ্ৰতা থকাটো খুবেই প্ৰয়োজন। নিজৰ অঞ্চলৰ পৰা বাহিৰত গৈ বা বিদেশত গৈও আপুনি যিকোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে। সিংহ ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে সূৰ্য গ্ৰহণৰ পিছৰ সময়খিনি খুবেই বেছি উত্তম। তেওঁলোকে কঠোৰ পৰিশ্ৰম আৰু অধ্যয়নেৰে শিক্ষাৰ ক্ষেত্ৰখনত বহুত বেছি ভাল ফলাফল লাভ কৰি যাব। ইফালে সিংহ ৰাশিৰ নিসন্তান দম্পতীসকলক সূৰ্য গ্ৰহণৰ পিছত ভাগ্যই লগ দিব। মহাদেৱৰ আশীৰ্বাদত তেওঁলোকৰ সন্তান প্ৰাপ্তিৰ যোগ দেখা গৈছে। অৰ্থাৎ সন্তান লাভৰ কামনা কৰি থকা লোকসকলৰ মনোকামনা মহাদেৱে পূৰণ কৰিব। ঘৰখনলৈ এক আনন্দৰ জোৱাৰ বব। এটা কথা মনত ৰাখিব যে সৰু সৰু সুবিধাবোৰ আপুনি ভুলতো হাতৰ পৰা হেৰাই যাবলৈ নিদিব। সৰু সৰু কাম বা সুযোগবোৰে আপোনাক ডাঙৰ ডাঙৰ লাভ প্ৰদান কৰিব। এই সময়ত আপোনাৰ ভাগ্যই আপোনাক সম্পূৰ্ণৰূপে সহযোগ কৰিব। গতিকে আপুনিও যদি সম্পূৰ্ণ শ্ৰদ্ধাৰে কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। 29 মাৰ্চৰ সূৰ্য গ্ৰহণৰ পিছত ভাগ্য সলনি হবলগীয়া ষষ্ঠ ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ লোকসকলৰ ওপৰতো মহাদেৱৰ আশীৰ্বাদ থাকিব। আপুনি ইমান দিনে যিসমূহ কাম কৰিম বুলি ভাবি আছিল, সেইবোৰ কাম 29 মাৰ্চৰ সূৰ্য গ্ৰহণৰ পিছৰে পৰা কৰিবলৈ আগবাঢ়িব পাৰে। বছৰৰ প্ৰথমটো সূৰ্য গ্ৰহণৰ প্ৰভাৱত ধনু ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ সুখ শান্তি তথা সমৃদ্ধি আহিব। আপোনাৰ আৰ্থিক দিশত থকা বহু সমস্যা সূৰ্য গ্ৰহণৰ পিছৰে পৰা সমাধান হবলৈ আৰম্ভ হ'ব। আপোনাৰ মনৰ বহু আশা ক্ৰমান্বয়ে পূৰণ হবলৈ আৰম্ভ কৰিব। সূৰ্য গ্ৰহণৰ পিছত ধনু ৰাশিৰ জাতক জাতিকাৰ সাংসাৰিক জীৱনত থকা সম্পৰ্কবোৰ মজবুত হ'ব। যদি কিবা ভুল বুজাবুজি চলি আহিছিল, সেই সকলো আঁতৰি যাব। সূৰ্য গ্ৰহণৰ পিছত ধনু ৰাশিৰ সংস্থাপনহীন লোকসকলৰ চাকৰি প্ৰাপ্তিৰ যোগ দেখা গৈছে। গ্ৰহণৰ পিছৰে পৰা ধনু ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ ডাঙৰ ডাঙৰ পৰিৱৰ্তন আহিব। সকলো ফালৰ পৰা আপোনাৰ বাবে সুখৰ বতৰা আহিবলৈ ল'ব। ধনু ৰাশিৰ যিসকল লোকে ব্যৱসায় কৰে, তেওঁলোকৰ বাবে এই সময়খিনি অত্যন্ত গুৰুত্বপূৰ্ণ। সূৰ্য গ্ৰহণৰ পিছত ব্যৱসায়ীসকলে অধিক লাভৰ মুখ দেখিবলৈ পাব। গ্ৰহণৰ পিছত যিকোনো এটা দিনত ধনু ৰাশিৰ জাতক জাতিকাৰ হঠাৎ ধন প্ৰাপ্তিৰ যোগ দেখা গৈছে। আপুনি যদি কিবা কাম কৰিম বুলি মনতে ভাবি আছে, তেন্তে সূৰ্য গ্ৰহণৰ পিছৰ সেই কাম আৰম্ভ কৰিলে আপুনি উন্নতিৰ জখলাত বগাব পাৰিব। কৰ্ম বা সংস্থাপনৰ সন্ধানত থকা সকলে নতুন নতুন সুযোগ লাভ কৰিব। সূৰ্য গ্ৰহণৰ পিছৰ সময়খিনিয়ে আপোনাৰ জীৱনলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিব। মহাদেৱ আৰু সূৰ্যদেৱৰ আশীৰ্বাদত যদি জীৱনটো সুন্দৰভাৱে যদি সজাই তুলিব বিচাৰে, তেন্তে আপুনিও কমেণ্টত হৰ হৰ মহাদেৱ জয় সূৰ্যদেৱ বুলি লিখি দিয়ক। আগবাঢ়িছো পৰৱৰ্তী ৰাশিটোলৈ। সপ্তম ভাগ্যশালী ৰাশিটো হৈছে কুম্ভ ৰাশি। 29 মাৰ্চৰ সূৰ্য গ্ৰহণৰ পিছৰে পৰা কুম্ভ ৰাশিৰ জাতক জাতিকাও মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। কুম্ভ ৰাশিৰ যিসকল জাতক জাতিকাই মানসিক অশান্তিত ভুগি আছে, দুখ কষ্টৰ সন্মুখীন হৈ আছে, সেই সকল জাতক জাতিকাৰ জীৱনলৈ মহাদেৱৰ কৃপাত সাংঘাতিক পৰিৱৰ্তন আহিব। মনৰ সমস্ত দুখ চিন্তা হতাশা মহাদেৱে দূৰ কৰি দিব। আপুনি নতুন উদ্যমেৰে জীৱনটো আগুৱাই নিবলৈ শক্তি পাব। সূৰ্য গ্ৰহণৰ পিছত কুম্ভ ৰাশিৰ জাতক জাতিকাৰ জীৱনত শুভ সংযোগ ঘটিব বুলি কোৱা হৈছে। যিহেতু এই গ্ৰহণ শনিবাৰে পৰিছে, গতিকে আপোনাৰ ওপৰত ভগৱান শনিদেৱৰো আশীৰ্বাদ থাকিব। মহাদেৱৰ লগতে শনিদেৱৰ কৃপাত কুম্ভ ৰাশিৰ জাতক জাতিকাৰ সকলো প্ৰকাৰৰ দুখ কষ্ট সমাপ্তি ঘটিব। সূৰ্য গ্ৰহণৰ পিছৰ সময়ছোৱা আপোনাৰ জীৱনলৈ আৰ্থিক উন্নতিৰ আগমন ঘটিব। টকা অহাৰ নতুন নতুন সুযোগ আপুনি লাভ কৰিব। কুম্ভ ৰাশিৰ যিসকল লোকে নতুনকৈ ব্যৱসায় বাণিজ্য কৰিম বুলি ভাবি আছে, তেওঁলোকে সূৰ্য গ্ৰহণৰ পিছৰ সময়খিনিত সেই কামত আগবাঢ়িলে ভাল ফলাফল দেখিবলৈ পাব। 29 মাৰ্চৰ সূৰ্য গ্ৰহণৰ পিছত কুম্ভ ৰাশিৰ লোকসকলৰ আৰ্থিক তথা শাৰীৰিক দিশতো খুবেই টনকিয়াল হৈ উঠিব। নতুন কামত সফল হ'ব পাৰিব। ঘৰলৈ সুখ শান্তি তথা সমৃদ্ধিৰ আগমন ঘটিব। জীৱনৰ পৰা দুখ দৰিদ্ৰতা আঁতৰি যাব। কুম্ভ ৰাশিৰ জাতক জাতিকাই
মনে বিচৰা চাকৰি লাভ কৰাটো সম্ভাৱনা আছে। লগতে সংস্থাপনহীন লোকসকলে উপাৰ্জনৰ ৰাস্তা বিচাৰি পোৱাৰ যোগ দেখা গৈছে। সূৰ্য গ্ৰহণৰ পিছত কুম্ভ ৰাশিৰ জাতক জাতিকাৰ দুচকীয়া বা চাৰিচকীয়া বাহন প্ৰাপ্তিৰ যোগ দেখা গৈছে। প্ৰিয় দৰ্শক, আপুনিও যদি মহাদেৱৰ আশীৰ্বাদত জীৱনটো এইসমূহ পৰিৱৰ্তনৰ আশা কৰে তেন্তে কমেণ্টত সম্পূৰ্ণ ভক্তিৰে হৰ হৰ মহাদেৱ বুলি এতিয়াই লিখি দিয়ক। প্ৰিয় দৰ্শক, 29 মাৰ্চৰ সূৰ্যগ্ৰহণৰ পিছৰে পৰা মকৰ ৰাশি, মেষ ৰাশি, বৃষ ৰাশি, কন্যা ৰাশি, সিংহ ৰাশি, ধনু ৰাশি আৰু কুম্ভ ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ অভাৱনীয় পৰিৱৰ্তন আহিবলৈ ল'ব। তেওঁলোকক ভাগ্যই সংগ দিব। এই 7টা ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটোৰ নাম কমেণ্ট কৰি আমাক জনাবলৈ নাপাহৰিব। সূৰ্য গ্ৰহণৰ পিছত কোন 5টা ৰাশিৰ জাতক জাতিকাই কি সাৱধানতা বজাই চলিব, মহাদেৱৰ আশীৰ্বাদ পাব, সেই কথা এইবাৰ জনাবলৈ আগবাঢ়িছো। আচলতে সূৰ্য গ্ৰহণৰ পৰা অনাগত এমাহ সময় 5টা ৰাশিৰ জাতক জাতিকাক কিছু ক্ষেত্ৰত সাৱধান হ'বলৈ কোৱা হৈছে। সূৰ্য গ্ৰহণৰ পৰা 1 মাহ সময় সাৱধানে পাৰ কৰিব পাৰিলে এই 5টা ৰাশিৰ জাতক জাতিকাৰ জীৱন সুখ শান্তিৰে ভৰি পৰিব। আৰ্থিক, শাৰীৰিক আৰু মানসিক আদি সকলো দিশত থকা সমস্যা মহাদেৱ, সূৰ্যদেৱ আৰু শনিদেৱে দূৰ কৰি দিব। কিন্তু আহি থকা এটা মাহ তেওঁলোকৰ বাবে প্ৰত্যাহ্বানতকৈও কম নহ'ব। কাৰণ সূৰ্য গ্ৰহণৰ পিছৰ এমাহ সময়ত 5টা ৰাশিৰ জাতক জাতিকাৰ ধন, স্বাস্থ্য আৰু সম্পৰ্কৰ লগত জড়িত কিছু সমস্যা সৃষ্টি হ'ব পাৰে। জ্যোতিষৰ দৃষ্টিকোণৰ পৰা কোনকেইটা ৰাশিয়ে কি সাৱধানতা ল'ব লাগিব সেই কথা মন কৰিব। নম্বৰ 1, কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকসকলে 29 মাৰ্চৰ সূৰ্যগ্ৰহণৰ পিছৰে পৰা আগন্তুক এমাহ সময়ত পাৰিবাৰিক উত্তেজনাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যিকোনো আৱেগিক সিদ্ধান্তৰ পৰা আঁতৰি থাকিব আৰু শান্ত হৈ সমস্যা সমাধানৰ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত ধৈৰ্য আৰু সংযম বজাই ৰখাটো অতিকৈ প্ৰয়োজন, কাৰণ খৰধৰকৈ লোৱা সিদ্ধান্তই আপোনাৰ ক্ষতি কৰিব পাৰে। নম্বৰ 2, মীন ৰাশি। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ পিছৰ পৰা অনাগত এমাহলৈ মীন ৰাশিৰ লোকসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব। কাৰণ এই সময়ছোৱাত বিভিন্ন ৰোগে তেওঁলোকক অসুবিধা দিব পাৰে। অপ্ৰয়োজনীয়ভাৱে কাকো বিশ্বাস নকৰিব, কাৰণ গোপন শত্ৰুৱে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰি চলক। নম্বৰ 3, বৃশ্চিক ৰাশি। সূৰ্য গ্ৰহণৰ পিছৰে পৰা বৃশ্চিক ৰাশিৰ লোকসকলৰ কামৰ বোজা বৃদ্ধি হ'ব পাৰে, যাৰ ফলত তেওঁলোকে ভাগৰুৱা আৰু মানসিক চাপ অনুভৱ কৰিব পাৰে। সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে কথা কওঁতে সাৱধান হওক। গাড়ী চলোৱাৰ সময়ত বিশেষ সাৱধান হোৱাটো জৰুৰী, কাৰণ এই সময়ছোৱাত দুৰ্ঘটনা হোৱাৰ আশংকা আছে। আপোনাৰ মন শান্তি ৰাখিবলৈ চেষ্টা কৰক। নিজকে শান্ত কৰি ৰাখিবলৈ যোগাসন আৰু ধ্যানৰ সহায় ল'ব পাৰে। নম্বৰ 4, মিথুন ৰাশি। সূৰ্য গ্ৰহণৰ পিছৰ পৰা আগন্তুক এমাহ সময়ত মিথুন ৰাশিৰ লোকসকলৰ কেৰিয়াৰত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। কামৰ বাধা আহিব পাৰে, যাৰ বাবে আপুনি মানসিক চাপ অনুভৱ কৰিব পাৰে। আনৰ লগত অপ্ৰয়োজনীয় কাজিয়াত লিপ্ত হোৱাৰ পৰা বিৰত থাকক। যদি আপুনি নতুন কিবা পৰিকল্পনা কৰি ধন বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে প্ৰথমে ভালদৰে চিন্তা কৰক। নম্বৰ 5, তুলা ৰাশি। 29 মাৰ্চৰ সূৰ্যগ্ৰহণৰ পিছৰে পৰা আগন্তুক এমাহ সময়ত তুলা ৰাশিৰ লোকসকলে আৰ্থিক ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই সময়ছোৱাত কোনো ধৰণৰ ডাঙৰ বিনিয়োগ বা ধনৰ সৈতে জড়িত সিদ্ধান্ত লোৱাৰ পৰা বিৰত থকাটো ভাল হ'ব। এই সময়ছোৱাত আপুনি স্বাস্থ্যৰ প্ৰতি সতৰ্ক হ'ব লাগিব। বিশেষকৈ পেটৰ লগত জড়িত সমস্যাৰ প্ৰতি যত্ন ল'ব লাগিব। পাৰিবাৰিক বিষয়ত বুদ্ধিমান ৰূপে কাম কৰক আৰু অপ্ৰয়োজনীয় বিবাদৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰক। প্ৰিয় দৰ্শক, 29 মাৰ্চৰ সূৰ্যগ্ৰহণৰ পিছৰে পৰা আহি থকা এমাহ সময়ত এই 5টা ৰাশিৰ জাতক জাতিকাই আমি কোৱা সাৱধানতাখিনি বজাই চলিলে সকলো বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে এই জটিল মাহটো পাৰ হোৱাৰ পিছত এই 5টা ৰাশিৰ জাতক জাতিকায়ো মহাদেৱ, সূৰ্যদেৱ আৰু শনিদেৱৰ কৃপাত আৰ্থিক, শাৰীৰিক, মানসিক, পাৰিবাৰিক আদি সকলো ক্ষেত্ৰত উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ মৰম চেনেহ বৃদ্ধি পাব। ৰোগ ব্যাধিৰ পৰা দূৰ হৈ থাকিব পাৰিব। গতিকে বিপদৰ আশংকা থকা এই 5টা ৰাশিয়ে যাতে অনাগত এটা মাহ ভালদৰে পাৰ কৰিব পাৰে, তেওঁলোকে যাতে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰে, তাৰ বাবে আমি মহাদেৱৰ ওচৰত প্ৰাৰ্থনা জনালো। প্ৰিয় দৰ্শক, আপোনাৰ ৰাশি কি? আপুনি গ্ৰহণৰ ভাল বেয়া প্ৰভাৱক বিশ্বাস কৰেনে? এই কথা কমেণ্টত উল্লেখ কৰিব। লগতে এই কথাখিনিয়ে যদি আপোনাক কিঞ্চিত হ'লেও উপকৃত
উপকৃত কৰিব বুলি ভাবিছে আৰু আপুনিও যদি বাবা ভোলানাথৰ আশীৰ্বাদ লাভ কৰি জীৱনটো সুন্দৰভাৱে পাৰ হোৱাটো কামনা কৰে তেন্তে আন 10 জনো যাতে উপকৃত হ'ব পাৰে তাৰ বাবে এতিয়াই সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।